নমস্কাৰ আজি আমি ডিসকাস কৰিম এডিআৰই এক্সামৰ মডেল কুৱেশ্যন পেপাৰ আজি 4 নম্বৰ ভিডিঅ' আৰু এই 4 নম্বৰ ভিডিঅ'ত আমি পেপাৰ জিএছৰ 2 নম্বৰ পেপাৰখন আমি ডিসকাস কৰিম আৰু যিকেইটা কুৱেশ্যন আজি আপোনালোকে দেখিবলৈ পাব বিভিন্ন ধৰণৰ এক্সামত অহাৰ লগতে 100% কমন কুৱেশ্যন হয় আৰু প্ৰায় পৰীক্ষাত অহা দেখা যায় গতিকে কুৱেশ্যন কেইটা মন দি চাব আৰু যদিহে আপোনালোকে আমাৰ বিশ্বাসী বন্ধু চেনেলত আজি প্ৰথমবাৰ নতুন আহিছে বা চেনেলটোত এতিয়ালৈকে আপোনালোকে ভিডিঅ'বোৰ চোৱা নাই এবাৰ ভিডিঅ'বোৰ চাব প্ৰতিটো ভিডিঅ' আপোনালোকৰ কাৰণে লাগতিয়াল আৰু যদিহে আপোনালোকে আসাম ইয়াৰ বুকৰ সিৰিজটো চোৱা নাই বা লগতে লুচেন জিকে সিৰিজটো চাব কাৰণ আসাম ডাইৰেক্ট ৰিকমেণ্ডেড গেট 3 গেট 4 এক্সামৰ লগতে বিভিন্ন ধৰণৰ প্ৰতিযোগিতামূলক পৰীক্ষাৰ আমি প্ৰস্তুতি চলাওঁ গতিকে চেনেলটো সাবস্ক্ৰাইব কৰি দিয়ক বন্ধুসকল পলম নকৰি আহকচোন আজিৰ প্ৰথম প্ৰশ্নটো চাওঁ আজিৰ প্ৰথম প্ৰশ্নটো হৈছে নিম্নলিখিত কোন আসামিজ ইটছ formation and development গ্ৰন্থৰ লেখক who among the following is the author of book Assamese its formation and development প্ৰায় পৰীক্ষাত আহি থকা কোৱেশ্যন হয় আপোনাৰ ডিএছএছ এক্সামত আহিছিল আৰু লগতে এপিএসসি পৰীক্ষাটো মাজে মাজে প্ৰিলিমছত এনেকুৱা ধৰণৰ কোৱেশ্যন অহা দেখা যায় গতিকে এডিআৰইত অহাটো কমনে যদিহে আপোনালোকে কোনখন কিতাপ কোনে লিখিছিল নাজানে আপোনালোকে পাজলত পৰি যাব পাৰে আৰু বহুতে মোক ৰিজনিঙৰ ভিডিঅ' বিচাৰি আছে নেচকৈ ৰিজনিঙৰ ভিডিঅ' আনি মডেল কুৱেশ্যন পেপাৰ গতিকে এই কুৱেশ্যন পেপাৰখন যদি আপোনালোকক প্ৰয়োজন হয় তেনেহ'লে আপোনালোকে আমাৰ বিশ্বাসী বন্ধু টেলিগ্ৰাম চেনেলত জইন হৈ ল'ব তাতে আমি পিডিএফবোৰ দি থাকোঁ আৰু লগতে আমাৰ ফেচবুক পেজ বিশ্বাসী বন্ধু অফিচিয়েলত তাতে আমাক ফেচবুকতো পাব আমাৰ লগত ডাইৰেক্ট কণ্টেক্ট কৰিব পাৰিব আৰু আপোনালোকে যদি আমাক এতিয়াও ফ'ল' কৰা নাই ফেচবুকত এতিয়াই যাওক ফ'ল' কৰি লওক শুদ্ধ উত্তৰটো কোনটো হ'ব ইয়াৰে শুদ্ধ উত্তৰটো হৈছে কৃষ্ণকান্ত সন্দিকৈ ওকে Assamese its formation and development গ্ৰন্থৰ লেখক হৈছে কৃষ্ণকান্ত সন্দিকৈ am I right next question number 2 নিম্নলিখিত কোন অঘৰী আত্মাৰ কাহিনী উপন্যাসখনৰ লেখক who among the following is the author of the novel অঘৰী আত্মাৰ কাহিনী অঘৰী আত্মাৰ কাহিনী নামৰ যিখন উপন্যাস সেইখন কোনে লিখিছিল বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয় টোটাল মাৰ্কছ আছে 40 ভিতৰত আপুনি কেই নম্বৰ পালে কমেণ্টত জনাব মক টেষ্ট এটা হয় আমি মক টেষ্ট চলাই আছোঁ শুদ্ধ উত্তৰটো হৈছে সৈয়দ আব্দুল মালিক তেখেতে অঘৰী আত্মাৰ কাহিনী উপন্যাসখন লিখিছিল কুৱেশ্যন নম্বৰ 3 প্ৰথম অসমীয়া অভিধান কাৰ দ্বাৰা সংকলিত কৰা হৈছিল দ্য ফাৰ্ষ্ট আছামিজ ডিক্সনাৰী ৱাজ কমপ্লাইড বাই প্ৰথম অসমীয়া অভিধান বা ডিক্সনাৰী কাৰ দ্বাৰা সংকলিত কৰা হৈছিল এটো কোৱেশ্যন প্ৰায় পৰীক্ষাত আহি থকা দেখা যায় কিন্তু বহুতে নাজানে ইয়াৰে শুদ্ধ উত্তৰটো হৈছে ডক্টৰ মাইলছ ব্ৰনছন তেখেতৰ দ্বাৰা প্ৰথম অসমীয়া অভিধানখন কি কৰা হৈছিল সংকলিত কৰা হৈছিল কাৰ দ্বাৰা ডক্টৰ মাইলছ ব্ৰনছনৰ দ্বাৰা এতিয়ালৈকে যদি আমাৰ চেনেলটো লাইক কৰা নাই আপোনালোকে সাবস্ক্ৰাইব কৰা নাই কৰি দিয়ক দেই কাৰণ আমি ফ্ৰীলি এডুকেশ্যন প্ৰভাইড কৰোঁ এক টকা আপোনালোকৰ পৰা লোৱা নহয় আৰু পিডিএফবোৰ একদম ফ্ৰীকৈ দিয়ে আছে যদিহে আপোনালোকে পিডিএফবোৰ পাব বিচাৰে আকৌ কৈছোঁ টেলিগ্ৰাম চেনেলত জইন হৈ লওক কুৱেশ্যন নম্বৰ 4 অসমী ল'ৰা বন্ধুৰ লেখক কোন আছিল হু ৱাজ দ্য অথৰ অফ আছামিজ চিলড্ৰেনছ ফ্ৰেণ্ড কুৱেশ্যনটো আকৌবাৰ মন দিয়ক অসমী ল'ৰা বন্ধু নামৰ এখন উপন্যাস এই কিতাপখনৰ লেখক কোন আছিল শুদ্ধ উত্তৰটো হৈছে আনন্দৰাম ঢেকিয়াল ফুকন তেখেত আছিল আছামিজ চিলড্ৰেনছ ফ্ৰেণ্ডছ নামৰ বুকখনৰ অথৰ বা লেখক কুৱেশ্যন নম্বৰ 5 নিম্নলিখিত কোন উপন্যাস অন্তৰীপৰ লেখক এতিয়া ক'ব লাগে হু এমং দ্য ফলোয়িং ইজ দ্য অথৰ অফ নভেল অন্তৰীপ নামৰ এখন উপন্যাস আছে আৰু এই উপন্যাসখনৰ লেখক কোন প্ৰায় পৰীক্ষাত আহি থকা কিন্তু অন্তৰীপৰ কথা আহি অন্তৰীপ নামৰ উপন্যাস কাৰ বাৰু শুদ্ধ উত্তৰটো হৈছে ভৱেন্দ্ৰনাথ শইকীয়া অন্তৰীপ উপন্যাসখন ভৱেন্দ্ৰনাথ শইকীয়াৰ গতিকে শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি কুৱেশ্যন নম্বৰ 6 নিম্নলিখিত কোনজন অলকানন্দৰ লেখক হু এমং দ্য ফলোয়িং ইজ দ্য অথৰ অফ অলকানন্দা
অলকানন্দ এখন কিতাপ আছে আৰু এই কিতাপখনৰ লেখক কোন অলকানন্দাৰ ইয়াৰে ভিতৰত কোনটো হ'ব শুদ্ধ উত্তৰ প্ৰায় পৰীক্ষাত বহুতে কয় যে আমি কোৱেশ্চনবোৰ নোৱাৰিলো এইটো কোৱেশ্চন আমাক পঢ়োৱা নাছিল ছাৰে এতিয়া মই ফিজিক্যালি হয়তো আপোনালোকৰ ওচৰত নাই কিন্তু ডিজিটেলি আপোনালোকৰ ওচৰত আছো আপোনালোকে যদি মোক ছাৰ বুলি সঁচাকৈ ভাবে তেনেহ'লে মনত এটা কথা ভাবি লওক কিবা এটা বস্তু পাবলৈ হ'লে কিবা এটা বস্তু হেৰুৱাব লাগিব সেইটো ফিলচফি আপোনালোকে ভাবি থাকিলে নহ'ব আপোনালোকে হাতে কামে লাগিব লাগিব তেতিয়াহে আপোনালোকৰ সফলতা আপোনালোকৰ কাষ চাপিব এতিয়া মোক যদি ছাৰ বুলি মানে তেনেহ'লে মই যি কৈছোঁ সেয়া শুনক আপোনালোকে প্ৰতিটো কোৱেশ্চনে বহুত ইম্পৰ্টেণ্টলি লওক তেতিয়া আপোনালোকৰ এক্সামৰ সময়ত পাজন নালাগে এতিয়া এই এনেকুৱা ধৰণৰ কোৱেশ্চন আহিলে বহুতে কি কৰে এৰি থৈ আহে কাৰণ তেওঁলোকে আগতে নাচায় কোৱেশ্চনবোৰ চাব লাগিলে আপোনালোকে কি কৰিব লাগিব মোৰ বুলিয়ে নহয় বহুত ভাল ভাল ইউটিউব চেনেল আছে বা ভাল ভাল আপোনালোকে অনলাইন এডুকেশ্যন এটা প্লেটফৰ্ম আপোনালোকে পাইছে তাতে আপোনালোকে বিভিন্ন ধৰণৰ ছাৰৰ পৰা বা এটা মেইনলি ফ'ল' কৰি লওক তেখেতে যিবোৰ বস্তু দিয়ে সেইবোৰ গাইডেন্স হিচাপে মানি লওক ডেফিনেটলি ছাকচেছ পাব এতিয়া এই কুৱেশ্যনটো এনচাৰ দিয়ক যে অলকানন্দা কিতাপখনৰ লেখক কোন শুদ্ধ উত্তৰটো হৈছে নলিনী বালা দেৱী অ'কে এটা কথা মন দিব দেই কি হৈছে ইয়াৰে কিছুমান টাইপিং মিষ্টেকত আপোনাৰ ৱৰ্ডবোৰ ভুল হৈ গৈ আছে এতিয়া নলিনীবালা দেৱী হ'ব লাগে নলিনীবালা দেৱী অ'কে নলিনীবালা দেৱী শুদ্ধ উত্তৰটো মই লিখি দিছোঁ তেখেত হৈছে অলকানন্দাৰ লেখক কোন এটা ললিনী আছে কিন্তু নলিনী হ'ব লাগে এইটো এল ঠাইত এন হ'ব লাগে নেক্সট কুৱেশ্যন নম্বৰ 7 A few remarks on Assamese language or লেখক কোন আছিল Who was the author of A few remarks on Assamese language এই কিতাপখনৰ লেখক কোন ইয়াৰ শুদ্ধ উত্তৰটো হৈছে আনন্দৰাম ঢেকিয়াল ফুকন আছিল ইয়াৰে লেখক ওকে মনত থাকিব কুৱেশ্যন নম্বৰ 8 প্ৰথম মুদ্ৰিত অসমীয়া গ্ৰন্থ ধৰ্ম পুস্তক 1813 চনত প্ৰকাশ পাইছিল ইয়াৰ কোনে লিখিছিল The first printed Assamese book ধৰ্ম পুস্তক 1813 এখন পাব্লিছ হৈছিল আৰু এখন কোনে লিখিছিল কেতিয়াবা কুৱেশ্যনটো এনেকুৱা ধৰণৰ আহিব পাৰে যে প্ৰথম মুদ্ৰিত অসমীয়া গ্ৰন্থখনৰ নাম কি তেতিয়া আপোনালোকে নামটো মনত ৰাখক সেইখন গ্ৰন্থ হৈছে ধৰ্ম পুস্তক আৰু সেই গ্ৰন্থখন কেতিয়া প্ৰকাশ পাইছিল 1813 চনত এইখন আছিল ফাৰ্ষ্ট প্ৰিন্টেড Assamese book মনত থাকিব কুৱেশ্যনটো দুই ধৰণে সুধিব পাৰে যে ফাৰ্ষ্ট প্ৰিন্টেড Assamese বুকখনৰ নাম কি তেতিয়া আপোনালোকে মনত ৰাখিব লাগিব ধৰ্ম পুস্তক আৰু কুৱেশ্যনটো এনেকুৱা ধৰণে সুধিব পাৰে যে ফাৰ্ষ্ট প্ৰিন্টেড Assamese বুকখন কেতিয়া পাব্লিছ হৈছিল চনটো হৈছে 1813 চন ওকে আৰু এতিয়া আপোনালোক সুধিছে ইয়াৰ লেখক কোন বাৰু ইয়াৰ লেখক কোন প্ৰথম মুদ্ৰিত অসমীয়া গ্ৰন্থ ধৰ্ম পুস্তকৰ লেখক হৈছে yes কুৱেশ্যন নম্বৰ 8ৰ ৰাইট আনসাৰ হৈছে অপচন এ আত্মাৰাম শৰ্মা ওকে প্ৰথম যিখন পুথি ধৰ্মগ্ৰন্থ সেইখন প্ৰকাশ পাইছিল 1813 চনত প্ৰথম মুদ্ৰিত অসমীয়া গ্ৰন্থখনৰ নাম হৈছে ধৰ্ম পুস্তক আৰু ইয়াৰ লেখক হৈছে আত্মাৰাম শৰ্মা ওকে কুৱেশ্যন নম্বৰ 9 অসমৰ পদ্য বুৰঞ্জী বা অসমৰ মেট্ৰিক ক্ৰনিকলৰ সম্পাদক কোন আছিল Who was the editor of Assamar Padma Buranji Padya Buranji or a metrical chronicle of Assam ইয়াৰ শুদ্ধ উত্তৰটো কোনটো হ'ব The right answer is Surya Kumar Bhuya okay question number 10 কীৰ্তন ঘোষা হৈছে কাব্যিক ৰচনাসমূহৰ এক সংকলন মুখ্যত ইয়াক কোনে ৰচনা কৰিছিল আপোনালোকে জানে কীৰ্তন ঘোষা কোনে ৰচনা কৰিছিল The Kirtan Ghosha is a collection of a poetical works primarily composed by Kirtan Ghosha কোনে কম্পোজ কৰিছিল নাম ঘোষা কোনে কৰিছিল সকলোৱে জানে এটা কীৰ্তন ঘোষা কোনে কৰিছিল কওকচোন শুদ্ধ উত্তৰটো হৈছে শ্ৰীমন্ত শংকৰদেৱে কীৰ্তন ঘোষা ৰচনা কৰিছিল নেক্সট কোৱেশ্চন নম্বৰ 11 উপন্যাস গংগা চিলনীৰ পক্ষী খনৰ লেখক কোন বা গংগা চিলনী পাখি নামৰ উপন্যাসখনৰ লেখক কোন Who was the author of novel গংগা চিলনীৰ পাখি
শুদ্ধটো হৈছে লক্ষ্মী নন্দন বৰা গংগা চিলনীৰ পাখি যিখন উপন্যাস সেইখনৰ লিখক হৈছে লক্ষ্মী নন্দন বৰা কোৱেশ্চন নম্বৰ 12 দ্য কম্প্ৰেহেনচিভ হিষ্টৰী অফ আছাম নামৰ কিতাপখনৰ লেখক কোন হু ইজ দ্য ৰাইটাৰ অফ দ্য বুক দ্য কম্প্ৰেহেনচিভ হিষ্টৰী অফ আছাম আজি মেইনলি টপিক বহুত ইম্পৰ্টেণ্ট এইকেইটা টপিকৰ ওপৰত যদি আপোনালোকে কোৱেশ্চন নাহে আপোনালোকে আৰু বিশ্বাসী বন্ধু চেনেল আপোনালোকে ছাবস্ক্ৰাইব কৰিবলৈ নালাগে মই নকওঁ যে বিশ্বাসী বন্ধু চেনেলটো ছাবস্ক্ৰাইব কৰক যদিহে চেনেলটোত আপোনালোকে এটাও যদি অদৰকাৰী ভিডিঅ' পায় এতিয়া আনছাবস্ক্ৰাইব কৰক দ্য কম্প্ৰেহেনচিভ হিষ্টৰী অফ আছাম নামৰ কিতাপখনৰ লেখক কোন ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ এইচ.কে. বৰপূজাৰী অ'কে এইচ.কে. বৰপূজাৰী হৈছে এই কিতাপখনৰ লিখক এতিয়া মোক আপোনালোকে এইচ.কে. বৰপূজাৰীৰ সম্পূৰ্ণ নামটো মোক কমেণ্ট কৰকচোন যদিহে আপোনালোকে 12 নম্বৰ কুৱেশ্যনটোলৈ চাই আছে যিসকলে কুৱেশ্যনটোলৈ চাই আছে মোক এইচ.কে. বৰপূজাৰীৰ ফুল ফৰ্মটো মোক ধুনীয়াকৈ কমেণ্টত টাইপ কৰি দিয়ক তেহে মই গম পাম আপোনালোকে মোৰ ভিডিঅ'টো মনোযোগেৰে চাই আছে কুৱেশ্যন নম্বৰ 13 কোনখন প্ৰথম অসমীয়া উপন্যাস হুইচ ওৱান ইজ দ্য ফাৰ্ষ্ট আছামিজ নভেল পৰীক্ষাত আহে কিন্তু ফাৰ্ষ্ট আছামিজ নভেলখনৰ কথা পৰীক্ষাত আহে যদিহে আপোনালোকে ভালকৈ নপঢ়ে তেনেহ'লে গম নাপাব আমাৰ অসমৰ প্ৰথম অসমীয়া উপন্যাসখন কোনখন শুদ্ধ উত্তৰটো হৈছে য়েছ বহুতে শুদ্ধ উত্তৰটো দিব ট্ৰাই কৰি আছে ভানুমতি অপশ্যন বি ৰাইট আনচাৰ ভানুমতিখন হৈছে আমাৰ প্ৰথম অসমীয়া উপন্যাস কোনখন ভানুমতি এতিয়া ভানুমতিৰ ৰাইটাৰ কোন এইটো মোক কমেণ্ট কৰি জনাওক কুৱেশ্যন নম্বৰ 14 কাঠনি বাৰীৰ ঘাট কাহিনীৰ এটা সংকলন কোনে লিখিছিল কাঠনি বাৰীৰ ঘাট এ কালেকশ্যন অফ ষ্টৰিজ ৱাজ ৰিটেন বাই কোনে লিখিছিল বাৰু কাঠনি বাৰীৰ ঘাট Yes, the right answer is মহিম বৰা মহিম বৰাই কি লিখিছিল দ্য কাঠনি বাৰীৰ হাট নামৰ উপন্যাসখন লিখিছিল এনচাৰটো হৈছে অপশ্যন বি মহিম বৰা কুৱেশ্যন নম্বৰ য়েছ 15 মন চেলেখা কাৰ দ্বাৰা লিখা মন চেলেখা ৱাজ ৰিটেন বাই মন চেলেখা কোনে লিখিছিল শুদ্ধটো হৈছে মন চেলেখা লিখিছিল অতুল চন্দ্ৰ হাজৰিকাই কোনে লিখিছিল অতুল চন্দ্ৰ হাজৰিকাই অপশ্যন বি ইজ ৰাইট আনচাৰ কুৱেশ্যন নম্বৰ 16 মামৰে ধৰা তৰোৱাল আৰু দুখান উপন্যাসখন কোনে লিখিছিল এই দুখন উপন্যাস কোনে লিখিছিল মামৰে ধৰা তৰোৱাল আৰু দুখান উপন্যাস কোনে লিখিছিল হু ৰোট দ্য নভেল মামৰে ধৰা তৰোৱাল আৰু এন দুখন উপন্যাস কোনে লিখিছিল আমি সকলোৱে জানো আমাৰ পৰিচিত আমাৰ সকলোৰে মৰমৰ বাইদেউ মামনি ৰয়ছম গোস্বামীদেৱে এই দুখন লিখিছিল কোনে মামনি ৰয়ছম গোস্বামী নেক্সট কুৱেশ্যন নম্বৰ 17 আধা লেখা দস্তাবেজ কাৰ দ্বাৰা লিখা হৈছে আধা লেখা দস্তাবেজ ইজ ৰিটেন বাই আধা লেখা দস্তাবেজ কোনে লিখিছিল আকৌ কৈছোঁ আধা লেখা দস্তাবেজ কোনে লিখিছিল এই উপন্যাসখন শুদ্ধটো হৈছে মামনি ৰয়ছম গোস্বামী আধা লেখা দস্তাবেজখন কোনে লিখিছিল মামনি ৰয়ছম গোস্বামীয়ে কুৱেশ্যন নম্বৰ 18 সুগন্ধি পখিলাৰ লেখক কোন বা সুগন্ধি পখিলা হৈ আছে বাননবিলাক ভুলকৈ টাইপ কৰিছে আমাৰ মই ক'ব লাগিব আমাৰ টিমক কাৰণ টাইপিং মিষ্টেক বহুত ভুল কৰিছে আপোনাক ক্ষমা কৰিব মই তেওঁলোকৰ তৰফৰ পৰা ক্ষমা বিচাৰিছোঁ কিন্তু এটা কথা ঠিক মিনিংবোৰ আপোনালোকে চাই ল'ব কিবা যদি ভুল হৈছে মোক ক্ষমা কৰি আপোনাক শুধৰাই কৰি ল'ব ইয়াতে সুগন্ধি পখিলাৰ লেখক কোন হ'ব লাগে সুগন্ধি পখিলা হৈ আছে অ'কে হুইচ ৰাইটাৰ অফ সুগন্ধি পখিলা অ'কে সুগন্ধি পখিলাৰ লেখক কোন শুদ্ধটো হৈছে হিৰণ ভট্টাচাৰ্য তেখেতক সুগন্ধি পখিলা কবি বুলি কোৱা হয় তেখেত হৈছে সুগন্ধি পখিলাৰ লিখক নেক্সট কুৱেশ্যন নম্বৰ 19 মৰিয়ম আষ্টিন অথবা হীৰা বৰুৱা কাৰ দ্বাৰা লিখা হৈছে দ্য বুক মৰিয়ম আষ্টিন অথবা হীৰা বৰুৱা ইজ ৰিটেন বাই কোনে লিখিছিল বাৰু মৰিয়ম আষ্টিন আৰু হীৰা বৰুৱা য়েছ অৰূপ পাতিংগ কলিতা তেখেতে লিখিছিল অপশ্যন বি ইজ ৰাইট আনচাৰ কুৱেশ্যন নম্বৰ 20 হালধীয়া চৰায়ে বাওদান খাই কাৰ দ্বাৰা লিখা হৈছে দ্য বুক হালধীয়া চৰায়ে বাওদান খাই ইজ ৰিটেন বাই কোনে লিখিছিল বাৰু হালধীয়া চৰায়ে বাওদান খাই আমাৰ সকলোৰে মৰমৰ সকলোৰে শ্ৰদ্ধাৰ
যদিহে কুৱেশ্যনটো 20 নাম্বাৰলৈকে চাই আছে আপোনালোকে যদি 20টা কুৱেশ্যন এনচাৰ দিলে 40 মাৰ্কছ আপোনালোকে ল'ব পাৰিলে মই আপোনালোকৰ কাৰণে এটা স্পেচিয়েল গিফ্ট থৈ দিছোঁ যদিহে আপোনালোকে শুদ্ধ উত্তৰকেইটা কমেণ্ট কৰে অ'কে যদি ভিডিঅ'টো এতিয়ালৈকে শেষলৈকে চাইছে এটা লাইক কৰি দিবলৈ নাপাৰিব আৰু ইমান কষ্ট কৰিছে আপোনালোকৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাৰিব কাৰণ আৰু ভাল ভাল ভিডিঅ' আপোনালোকৰ কাৰণে ৰৈ আছে অ'কে ইয়াৰ শুদ্ধ উত্তৰটো হৈছে হালধীয়া চৰাই বাওদান খাই হোমেন বৰগোহাঁইদেৱে লিখিছিল গতিকে মনত থাকিব অপশ্যন এ হৈছে ৰাইট আনচাৰ হোমেন বৰগোহাঁই কি লিখিছিল হালধীয়া চৰাই বাওদান খাই গতিকে বন্ধুসকল এয়া আছে আজি মুঠ আমি বিশ্বাসী বন্ধুৰ তৰফৰ পৰা লৈ অহা মডেল কুৱেশ্যন পেপাৰ GS2 গতিকে আজিৰ সিৰিজটো চাই কেনে পালে জনাবলৈ নাপাৰিব আজি আমি ডিসকাস কৰিছিলোঁ টোটেল 20টা কুৱেশ্যন 20টা এটা কুৱেশ্যনত কিমান কি মাৰ্ক আছে এটা কুৱেশ্যনত আপোনাৰ 2 মাৰ্কস কে আছে 2 into 20 equal total marks আছে 40 okay এই মডেল কুৱেশ্যনখন আগবঢ়াইছে বিশ্বাসী বন্ধুৰ তৰফৰ পৰা স্পেচিয়ালি গতিকে মডেল কুৱেশ্যনখন যদি আপোনালোকে পাব বিচাৰে আমাৰ টেলিগ্ৰাম চেনেলত জয়েন হৈ ল'ব পাৰে আৰু যদিহে আমাৰ লগত ডাইৰেক্টলি কথা পাতিব বিচাৰে আমাৰ ফেচবুক পেজ বিশ্বাসী বন্ধুত ফলো কৰি লওক এতিয়া যাওক আৰু বিভিন্ন ধৰণৰ কথা আপোনালোকে তাতে আমাক খুদিব পাৰিব আৰু এটা ৰিকুৱেষ্ট যদিহে আপোনালোকে আমাৰ বিশ্বাসী বন্ধু চেনেলৰ এটা ব্লগ চেনেল বিচাৰে তেনেহ'লে কমেণ্ট কৰক বিশ্বাসী বন্ধু আপোনালোকৰ কাৰণে এটা ব্লগ চেনেল খুলিম বুলি ভাবি আছে ডেইলি আপোনালোকে ব্লগ পাব তাতে আমি কেনেকৈ কাম কৰোঁ আমি কেনেকৈ প্ৰিপাৰেশ্যন কৰোঁ যদিহে আপোনালোকে ব্লগ চেনেল এটা খোলা আপোনালোকে বিচাৰিছে মোক কমেণ্ট কৰক যদিহে নিবিচাৰে নুখোলো যদি আপোনালোকে বিচাৰে ব্লগ চেনেল এটা খুলিবলগীয়া বিশ্বাসী বন্ধু কমেণ্ট কৰিব আজি ভিডিঅ'টো চাই কেনে পালে জনাবলৈ নাপাৰিব যদিহে ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ আৰু বিশ্বাসী চেনেলটো ছাবস্ক্ৰাইব কৰি দিব নাপাৰিব আজিলৈ মানে অন্য এটা ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে জয় হিন্দ জয় অসম